যদি তোমার আকাশ শুভ মোর এই গান যদি সুর হয় মোর এই গান যদি সুর হয় তোমার বনত রব মোর মিনতি তৰা হয় যদি তোমার আকাশ শুভ কথা যদি সুর হয় মোর এই সুর যদি জোন হয় সেই জোনে শুনা জোনালী মায়াৰে সৰু সৰু নাৰে মনে মনে গৈ তোমাৰ মুখতে ৰব মোৰ মিনতি তৰা হয় যদি তোমার আকাশ শুভ আপুনি অন্তত কথাটো বুজিলে মই শান্তি পালোহেঁতেন এতিয়া মইহে নুবুজা হলো কেইদিনমান পিছত কবা মা অকৰা মা অনবৰতে একেটা কথাতে লাগি থাকে মোৰহে কপাল বেয়া মোৰ কথা নুশুনি নিজৰ পছন্দ মতে বিয়া কৰালে কাৰণে আজি এনেকুৱা হল ভুল ভাবিছে চুলিহে পানী কেঁচুৱা নহয় এখন কলেজৰ অৱসৰপ্ৰাপ্ত এগৰাকী অধ্যাপক কোনোবাই কিবা ক'লেই মানি লোৱা মানুহ তেখেত নহয় আপুনি মোতকৈ বেছি ভালকৈ বুজি পাব লাগিছিল নোপোৱাৰ কাৰণে মই আচৰিত হৈছোঁ কথাটো বৰ বেয়া হল নহয় এখেতেতো গম পাবই গোটেইখন খেলি মেলি লাগি গৈছে বত্ত গ'লগৈ নহয় গ'ল মানে তোমালোকৰ কথাবোৰ মই ভিতৰৰ পৰা শুনিছিলোঁ চুপচাপকে কথা শুনা মানুহ মই নহয় তুমি ভত্তক কোৱা কথাবোৰ শুনি মই ওলাই আহিব পৰা নাছিলোঁ নিজকে বৰ লাজ লাগিল ওলাই আহি ভত্তৰ ওচৰত মই সৰু হ'ব পাৰিলোঁ হয় কিন্তু ভত্তই লাজ পাব বুলি ভাবি ওলাই নাহিলোঁ কি হ'ল সৌৰভ অফিচলৈও নগলা কিবা টেনশ্যনত থকা যেন লাগিছে যে সৌৰভৰ কথাই ভাবি আছো এতিয়া ভাবি থাকিলেনো কি হ'ব বিপদ এটাত পৰিছে তুমি সিহঁতৰ লগত থাকিহে দিব লাগিছিল তাকে নকৰি সিহঁতৰ ওচৰৰ পৰা পলাইছা হেৰা তেনেকৈ নকবাচোন মই আকৌ সিহঁতৰ পৰা কেলে পলাই থাকিম তুমি পৰিৱেশটো দেখা নাই কাৰণেহে তেনেকৈ কৈছা মাকে নামানে প্ৰীতিয়ে নেৰে আৰু বন্ধু অৰূপকটো জানাই এফালেও মাত নামাতে মতা মানুহটো হয় মুখত প্লাষ্টাৰ মাৰি থোৱা মই কেৱল অৰূপকে দেখিছোঁ অৰূপ আগৰ পৰাই তেনেকুৱা প্ৰীতিয়ে চাগে বৰ অশান্তি পাইছে তুমি যাবা নেকি আপোনাক সিহঁতৰ মাজত সোমাবলৈ কিবা ভাল লগা নাই সিহঁতৰ পৰা আঁতৰি আহি বেয়াও লাগিছে আহা হ'ব দিয়াচোন আন মানুহে একো কোৱা নাই নহয় কিবা কৈছে যদি দেউতাহে কৈছে কিয় ক'ব মই এইখন ঘৰৰ ভালৰ বাবে নাভাবো নেকি নে এইখন ঘৰৰ ভালৰ চিন্তা কৰিবলৈ কেৱল বৌহে আছে বৌকটো মিছামিছি মাজলৈ টানিছা কিয় বৌৰ বাবেইতো যত অথন্তৰ তুমি মাজতে উকিল ওলাব নালাগে তোমালোকক মানে ভাল ভাবেৰে একো এটা কথাই ক'ব নোৱাৰি উঠিলাই নহয় জকজকাই কি হৈছে বিনয় দেউতাই কিবা ক'লে নেকি অশান্তি কৰি আছে দেউতাৰ কথাত নধৰিবি জানই দেখোন দেউতাৰক আমিও চাম নহয় দেউতাই বৌৰ কথা কেনেকৈ ৰাখে সেই কেঁচুৱাটোৰ কাৰণে এই ঘৰখনৰ মানুহক কোনোবাই ফিচিঙি কৰিব আমাৰ সহ্য হ'ব নেকি কোনেনো তেনেকুৱা কৰিলে আজি কৰা নাই কাইলৈ যে নকৰিব কি মানে আছে অকমান আগতে ভট্টই শুনাই গলেই নহয়
দেউতাৰে আকৌ মুখহে বেয়া পালে। দেউতা ক'ত গ'ল? নাজানো ক'ত বা গ'ল। দাদাক লৈ ওলাই গৈছে। কলৈ গৈছে গম নাপাওঁ। কি থানালৈ যোৱা নাইতো? মই কৈছিলো থানাৰ মানুহ মাতি আনি কেঁচুৱাটো গতাই দিবলৈ। মাজনী দুয়োটা গৈছে যেতিয়া ওলোটা কিবা এটা যে কৰি আহিব সেইটো খাটাং। বিনয় তুমি অকণমান আগবাঢ়ি যোৱাচোন। কি কৰিছে খবৰ লোৱাগৈ। হ'ব মা। কি ভাবিছ মাজনী? কেঁচুৱাটোক তুলি ল'ব নোৱাৰা ব্যৱস্থা কৰিম। তুমি যোৱা। তুমি যোৱা মানে মই কি অকলে যাম নেকি? তুমি নোযোৱা? অৰূপ নাই, খুৰাৰ লগত বোলে পুলিচ ষ্টেচনলৈ গৈছে। তোমাক কোনে ক'লে? ইয়ালৈ অহাৰ আগত তালৈ ফোন এটা কৰিছিলোঁ। মোক তালৈকে মাতিছে। হয় নেকি? কি চিন্তা কৰিছা? প্ৰীতি আছে নহয়? প্ৰীতি আছে বুজিছোঁ, ভিতৰত বা আকৌ কি নাটক হৈ আছে? অথনি তুমি কোৱাৰ নিচিনা নহ'লেই হ'ল আৰু। নাই যোৱা, আৰু হ'লে নিশ্চয় অৰূপে মোক কিবা এটা ক'লেহেঁতেন। এই হ'লেও হ'ব আৰু, মই খবৰ ল'বলৈহে আহিছোঁ, আৰু বিপদৰ সময়তেতো মানুহ লাগে। বাই, সোনকালে আহিবা। বাই। অৰূপ এতিয়াও আহি পোৱা নাই যে? একো অঘটন হোৱা নাইতো? ফোনটো 2-3বাৰকে কাটি দিছে যে? প্ৰীতি, ৰুবি ৰুবি কি হৈছে তোৰ? কি হৈছে প্ৰীতি? তই কান্দিছ কিয়? একো হোৱা নাই। তোক দেখি মনটো কিবা এটা ভাল লাগি গৈছে। মই বুজিছোঁ প্ৰীতি, ব'ল, নাপায় এনেকুৱা কৰিব। তই যে আহিছ মোৰ সঁচাকৈ বহুত ভাল লাগিছে ৰুবি। মই কিয় নাহিম বাৰু কচোন? আমাৰ বন্ধুত্ব আজিৰ নহয় নহয়। ব'ল, কেঁচুৱাটো ক'ত আছে? ব'ল ভিতৰত। সৌৰভ ক'ত? সি অহা নাই? আহিছিল, অৰূপে ফোন কৰিছে, তাক লগ পাবলৈ গৈছে। ভালেই কৰিছে দে, এতিয়া মানুহজনে অকণমান সাহস পাব। অঁ তাকে। ব'ল ভিতৰলৈ। ব'ল। মা, অ' মা, কি হ'ল মাজনী? বিনয় বোলে দেউতাহঁতক লগ নাপালে। কি? অঁ, তেনেহ'লে গ'ল ক'লৈ? দেউতাই চাগে এনেকুৱা কিবা এটা কৰি আহিব, পিছত আমি চিঞৰি মৰিলেও একো নহ'ব। তই কাৰোবাক ফোন কৰিম বুলি কৈছিলি নহয়? হা? অঁ ৰ'বা, এতিয়াই কৰিম। আই ঐ দেহি, ইমান মৰম লগা। চা চা, হাঁহি দিছে। চাওঁ 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 চাওঁ। কি নাম দিছ প্ৰীতি? নিশা। ৰাতিপুৱাৰ বাবে নিশাই ৰাখিছোঁ। 2 এদিনত চোৱাব লাগিব। ৰাখিমতে কি পৰে চাই মেলি ভাল নাম এটা থোৱাব লাগিব। ঈশ্বৰে তহঁতৰ জীৱনলৈ মাইনাজনীক পঠাইছে যেতিয়া, এতিয়া আৰু চিন্তা নাই। নিশা, বৰ ধুনীয়া নাম। বৰ্মা ক'ত? বৰ্মাই বোলে বৰ অশান্তি কৰি আছে। নকবি ৰুবি, অশান্তি মানে তাতকৈ ওপৰত। মই যে তাইৰ পৰা 1 মিনিটো আঁতৰি থকা নাই বুলিয়ে ক'ব পাৰোঁ। এনেকুৱা লাগিছে মই নাথাকিলে কোনোবাই যেন তাইৰ কিবা অপকাৰহে কৰিব। ধেত, কিনো কথাবোৰ কৈছ? ইমান নিগেটিভকৈ নল'বিচোন। 2 দিন পিছত চাবি সকলো ঠিক হৈ যাব। নাজানো আৰু সেই 2 দিন কেতিয়া আহিব। বৰষাও আহিছে নহয়। মাক জীয়েক 2জনীয়ে ৰেপি আছে। কি ক? মই অৰূপক কৈ দিছোঁ, ইমান দিনে সন্তান সন্তান বুলি যিমান জ্বালা যন্ত্ৰণা পাবলৈ আছিলে পালোঁ। এতিয়াৰ পৰা যেন কোনেও এই বিষয়ত মাত নামাতে। সকলো ঠিক হৈ যাব। মই জনাত তই আজিলৈকে কাৰো অপকাৰ বা অমংগল চিন্তা কৰা নাই, গতিকে তোকো কোনেও একো কৰিব নোৱাৰে। ঈশ্বৰৰ ওপৰত ভৰসা ৰাখ। বৰ্মাহঁতে চাগে কিবা বেলেগ দৃষ্টিৰে চাইছে।
এদিন চাবি সকলো শুধৰণি হ'ব। তোৰ মুখত ফুল চন্দন পৰক। হে দেজনী কি যে ক নহয়, এতিয়া এনেকে ৰাখিবি নে চাহ মিঠাই কিবা খোৱাবি? খুৱাম। ঔষধটো আহি লওক। খুব ভাল কাম কৰি আহিলে। একো নজনোৱাকৈ ভিতৰ সোমালহি যে, ফোন এটা কৰি আহিব নোৱাৰিলে? গামোচা পিন্ধাই আদৰি আনিলোহেঁতেন। সীমা চেৰাই কথা নকবা উৰ্মি। মই যি কৰিছোঁ ঘৰখনৰ ভালৰ কাৰণেই কৰিছোঁ। একো ভাল কাম নকৰিলে দেউতা। ঘৰ এখনত অশান্তিৰ সৃষ্টি কৰি কেৱল বৰ শান্তিৰ বাবে এনেকুৱা এটা ডিচিশ্যন ল'ব নালাগিছিল। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব, মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব। গোটেই নিয়ম নীতিবোৰ গম পালাই নহয় সৌৰভ। আজিকালি কেঁচুৱা এটা তুলি লওঁ বুলি ল'ব নোৱাৰি। ইমানবোৰ নিয়ম কানুন থাকে বুলি গমেই পোৱা নাছিলোঁ, আপুনি কোৱাতহে। বছীয়ে মোক বুজাই দিলে, আইনী প্ৰচেছৰে গ'লে সন্তান এটি পাম, কিন্তু এই সন্তানটি নহয়। ক্ৰম অনুযায়ী এটি সন্তান পাম, কিন্তু বাবাহঁতে এই সন্তানটিকে বিচাৰিছে যেতিয়া আইনীভাৱে যাবলৈ মানা কৰিছে। এতিয়া কি কৰিলে ভাল হ'ব দেউতা? মনৰ শান্তিৰ বাবে বেআইনী কাম এটা কৰিব লাগিব। কথাটো আমি ক'তো নজনাম। একো বেআইনী নহয় খুৰা। আমি যদি কেঁচুৱাটোক অৱহেলা অনাদৰ কৰিলোহেঁতেন তেতিয়া বেলেগ কথা আছিল। আইন সৃষ্টি কৰিছে যাতে কোনেও বদমাচি কৰিব নোৱাৰে, সেইকাৰণেহে। কিন্তু কোনোবাই যদি কমপ্লেইন কৰে? কোনে কৰিব কমপ্লেইন? আমাৰ বিপক্ষে কোনেও এনেকুৱা কাম কৰিব নোৱাৰে। আহা সৌৰভ। কি ক'লে মানুহজনে? ক'লে মানে তেখেতসকলে CWCত যোগাযোগ কৰিবলৈ ক'লে। এটা কাম কৰিম দিয়া, তুমি আৰু মই আবেলি গৈ কথাটো আলোচনা কৰি আহিম। হ'ব দে, আমি দুইজনীয়ে যাম। কলৈ যাওঁ কি কৰোঁ কথাটো কাকো নকবি। হ'ব দিয়া মা। মাক জীয়েক দুইজনী মিলি কি কথা পাতি আছে? আপুনি আহিলে? কলৈ গৈছিলোঁ? বাবা ক'ত? থানালৈ গ'লো। কেঁচুৱাটো ল'ৰা বোৱাৰীয়ে ৰাখিম বুলি ভাবিছে যেতিয়া ফাইনেল কৰি আহিল। CWCতো গ'লো, তেখেতসকলে ভালেই পাইছে। মোৰ পুৰণি চিনাকি মানুহ। খুব ভাল কাম কৰি আহিলে। একো নজনোৱাকৈ ভিতৰ সোমালহি যে, ফোন এটা কৰি আহিব নোৱাৰিলে? গামোচা পিন্ধাই আদৰি আনিলোহেঁতেন। সীমা চেৰাই কথা নকবা উৰ্মি। মই যি কৰিছোঁ ঘৰখনৰ ভালৰ কাৰণেই কৰিছোঁ। একো ভাল কাম নকৰিলে দেউতা। ঘৰ এখনত অশান্তিৰ সৃষ্টি কৰি কেৱল বৰ শান্তিৰ বাবে এনেকুৱা এটা ডিচিশ্যন ল'ব নালাগিছিল। দাদাক আমি জানো, সি আমাৰ কথা কেতিয়াও নেপেলায়। সিহঁতে এটা সপোন দেখিছে মাজনী। সেই সপোনটো থান বান কৰি দিবলৈ যত্ন নকৰিবি। মংগল হ'ব। অশান্তিৰ বীজ গজিল। তই নাভাবিবি মাজনী, এই বীজৰ মই গজালি মেলিব নিদিওঁ। বৰষাই কথা পাতিছে, তাইক লৈ এতিয়াই গুচি যোৱা। নাই নাই মা, মই অন্ততঃ এই কামটো কৰিব নোৱাৰিম। তাতকৈ অইন কিবা ডাঙৰ শাস্তি দিয়ক, মই মূৰ পাতি লওঁ। এইবিলাক চিনেমাৰ ডাইলগ মোৰ আগত নামাৰিবা বোৱাৰী। ভালে ভালে কৈছোঁ, ওলোৱা। মা, ইমান ৰিকুৱেষ্ট কৰাৰ কোনো দৰকাৰ নাই। আমি দুজনীয়ে যাওঁ ব'লা, লোৱা। না, মই তাইক নিবলৈ নিদিওঁ। তুমি মোক বাধা দিবা? তুমি? মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব, মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব। তাৰমানে তুমি মোৰ কথা নুশুনা?
আপোনাৰ কথা মই কোনদিনা নুশুনাকৈ আছো মা ইমান দিনেনো সকলোবোৰ শুনিয়ে আহিছো এইটো কথা অন্তত নক'ব এইটো কথা মই ৰাখিব নোৱাৰিম নোৱাৰিলে কেনেকৈ হ'ব বৌ তুমি কিয় ভাবি লৈছা যে এইখন ঘৰত সকলোবোৰ কথা তোমাৰ মতেই চলিব মই তেনেকৈ কেতিয়াও ভবা নাই বৰষা তুমি মোক ভুল ভাবিছা ভুল শুদ্ধ বিচাৰ কৰিবলৈ তুমি কোন মনত ৰাখিবা আমাৰ ইচ্ছাৰ বিৰুদ্ধে তোমাক এইখন ঘৰলৈ বোৱাৰী কৰি আনিছো সেই ভুলটো নকৰা হলে আজি মই ইমান অশান্তি ভোগ নকৰিলোহেঁতেন বৰষাই কথা পাতিছে তাইক লৈ এতিয়াই গুচি যোৱা নাই নাই মা মই অন্তত এই কামটো কৰিব নোৱাৰিম তাতকৈ অইন কিবা ডাঙৰ শাস্তি দিয়ক মই মূৰ পাতি ল'ম এইবিলাক চিনেমাৰ ডাইলগ মোৰ আগত নামাৰিবা বোৱাৰী ভালে ভালে কৈছো ওলোৱা মা ইমান ৰিকুৱেষ্ট কৰাৰ কোনো দৰকাৰ নাই আমি দুজনীয়ে যাওঁ ব'লা লোৱা না মই তাইক নিবলৈ নিদিওঁ তুমি মোক বাধা দিবা তুমি অ' মা মা কি হ'ল প্ৰীতি তোমাৰ হৈছে কি একো হোৱা নাই আৰু কিবা ভাবত আছিলোঁ ভয় খাই গ'লোঁ আজি 2 দিনমানৰ পৰা তোমাৰ এনেকুৱা হৈ আছে হৈছে কি ভয় আৰু এটা ভয় ভাবে মোক অনবৰতে ক্ৰিয়া কৰি থকা হৈছে ফাল্টু কথাবোৰ মনৰ পৰা উলিয়াই দিয়া এনেকৈ থাকিলে তুমি বলিয়া হৈ যাবা প্ৰীতি নাজানো আৰু মোৰ কি হৈছে তুমি মোৰ ওচৰত সদায় চাহটোৰ দৰে থাকিবা দেই আজি আকৌ এইবোৰ নতুনকে কি হৈছে হে ভগৱান মাইনা প্ৰীতিয়ে বহুত ভয় খাই আছে সৌৰভ আজি তাই অন্তৰত সোমাই থকা বহু কথাই মোক ক'লে অৰূপৰ মাকজনী দেখাই শুনাই কথাই বতৰাই কিমান ভাল মানুহ নহয়নে আচলতে মানুহজনী বোলে ভিতৰি সাংঘাতিক বেয়া মানুহ কি কোৱা সৰু সৰু কথাতেই হেনো প্ৰীতিক বহুত অত্যাচাৰ কৰিছে কি অৰূপে একো নকয় একো নকয় বাবেইতো অত্যাচাৰ কৰিব পাৰিছে সৰু সৰু কথাতেই বেয়াকৈ কোৱাটো মানুহজনীৰ স্বভাৱ সকলো তেওঁৰ মতেই হ'ব লাগে আৰু যদিহে নহয় হুলস্থুল আৰম্ভ হৈ যায় দেউতাক মানে খুৰাই একো নকয় তেখেত এগৰাকী শিক্ষিত মানুহ অনবৰতে এইবোৰ কথাত মাত মাতি ভাল নাপায় পৰাপক্ষত নিজৰ লগতে ব্যস্ত থাকি ভাল পোৱা মানুহ সেইকাৰণে প্ৰীতি সাংঘাতিক চিন্তা এটাত পৰিছে হেৰা নোপোৱাৰ বেদনাতকৈও পাই হেৰুৱা বেদনা বেছি কষ্টকৰ তেনেকুৱা কিবা এটা ভাবিয়ে চাগে যন্ত্ৰণা পাইছে এতিয়াৰ পৰা অলপ সকাহ পোৱা হ'লেও ভাল আছিল